कॉकरोच जनता पार्टी नाम तो सुना होगा। सोशल मीडियात ধুমুহাৰ সৃষ্টি কৰা এটা দল, যোৱা 16 মে'ত গঠন হোৱা এটা দল, মাত্ৰ 8 দিনতে আলোড়নৰ সৃষ্টি কৰিছে এই ককৰোচ জনতা পাৰ্টি। বিজেপিয়ে ইনষ্টাগ্ৰামত সুদীৰ্ঘ বছৰ ধৰি 18,400 পোষ্ট ঢালি 90 লাখ সমৰ্থক গোটাইছিল। পিছে ককৰোচ জনতা পাৰ্টিয়ে 8 দিনতে মাত্ৰ 16টা পোষ্টতে বিজেপিতকৈ দুগুণ 2 কোটি সমৰ্থকৰে সকলোকে স্তম্ভিত কৰিছে, সকলোকে আচৰিত কৰিছে। ফেচবুক ইনষ্টাগ্ৰামে নিৰ্বাচন নিজিকায়, এই কথা আমি সকলোৱে ইমান দিনে গম পাই গৈছোঁ। কিন্তু ককৰোচ জনতা পাৰ্টিলৈ এই বিপুল সমৰ্থন কিয়? কি বাৰ্তা দিছে এই ঘটনাই? এই বিপুল সমৰ্থন পোৱাৰ কাৰণ হৈছে ককৰোচ জনতা পাৰ্টি সেই আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপন কৰিছে যি কোনো নেতাই নকয়, যি কোনো টিভি চেনেলে নেদেখায়। সেই বিষয়সমূহ যিবোৰত সকলোৰে, বিশেষকৈ যুৱ প্ৰজন্ম জেনজিসকলৰ প্ৰচণ্ড খং উঠি আছে। যোৱা 10 বছৰত বিজেপিৰ দিনত গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পেপাৰ 89 বাৰ লিক হৈছে। আজি টকা ডলাৰৰ তুলনাত 100 হ'বগৈ। দেশত নিবনুৱা 40 কোটি পাৰ হৈছে। ব্যক্তিগত খণ্ডৰ দৰমহাৰ নিয়ম বুলি একো কথা নাই। এটকাও অতিৰিক্ত পইচা নিদিয়াকৈ দৌৰাই থকাটো এতিয়া সহজ নিয়মত পৰিণত হৈছে। আজি শিক্ষা, স্বাস্থ্য, বিজ্ঞান বহুত পিছত। 1 নম্বৰত ধৰ্ম, 2 নম্বৰত ধৰ্ম, 3 নম্বৰতো ধৰ্ম, আৰু তাৰ বাবে এই ককৰোচ জনতা পাৰ্টিৰ এই জনপ্ৰিয়তা। দলটোৰ দাবীসমূহেও মানুহক আকৰ্ষণ কৰিছে। ককৰোচ জনতা পাৰ্টিৰ দাবীসমূহ কি আমি চাই লওঁ আহকচোন। কাপোৰৰ দৰে দল সলনি কৰা নেতাৰ ওপৰত 20 বছৰৰ নিষেধাজ্ঞা। আদানী আম্বানীৰ মালিকী স্বত্বৰ সকলো চেনেলৰ লাইচেন্স বাতিল কৰা। সকলোৰে বাবে বিনামূলীয়া শিক্ষা, সকলোৰে বাবে বিনামূলীয়া স্বাস্থ্য। দেশৰ 40 কোটি নিবনুৱাৰ সমস্যা সমাধানৰ বাবে মাষ্টাৰ প্লান। ব্যক্তিগত খণ্ডত মিনিমাম স্যালারি 40,000, বছৰি ইনক্ৰিমেণ্ট। ৰঞ্জন গগৈৰ দৰে চৰকাৰৰ ভৰি চেলেকা ন্যায়াধীশৰ ওপৰত নাকি লগোৱা। সাইৰেন বজাই ঘূৰা নেতাৰ VIP কালচাৰ বন্ধ কৰা। পানীৰ দৰে চৰকাৰী ধন উৰুৱা বন্ধ কৰা। ইয়াৰ কিছু দাবী অতিৰঞ্জিতও আছে, কিন্তু নিৰ্বাচন জিকা মানে সকলো মানুহ সন্তুষ্ট, এতিয়া সকলো কৰিব পাৰি, সেয়াও কিন্তু কেতিয়াও নহয়। ককৰোচ জনতা পাৰ্টি সাৱধানবাণী। নিৰ্বাচন জিকা মানে 102 আসন পোৱা মানে কোনো ৰজা হোৱা নাই, কোনো ৰাজতন্ত্ৰও অহা নাই। দেশৰ বৃহৎ যুৱ প্ৰজন্ম, কলিজা থকা কুটিৰ ঘৰৰ মানুহ, যুৱক জেনজি এতিয়াও সাৰে আছে, সাৰে থাকিব। ককৰোচ জনতা পাৰ্টিৰ বাৰ্তা, ভাল কাম কৰক, সমৰ্থন থাকিব। জিকিব বুলি যদি ৰজা বুলি ভাবি লয়, তেন্তে ককৰোচ সদায় সাজু। এটাক যদি ধৰে 10টা ওলাব, কিন্তু পৰিষ্কাৰকৈ থাকিলে ককৰোচ নিজে নিজে নাইকিয়া হ'ব। বাৰ্তা সৰল। ককৰোচ জনতা পাৰ্টিৰ এই বাৰ্তা সকলোৱে হৃদয়ঙ্গম কৰাৰ প্ৰয়োজন আছে।